নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনালো। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰৰ অৰ্থনীতি বিষয়ৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন। যদি তোমালোক হায়াৰ ছেকেণ্ডেৰীত পঢ়ি আছা আৰু যদি ছেকেণ্ড ইয়েৰৰ হয় আৰু যদি তোমালোকৰ অৰ্থনীতি বিষয়টো আছে তেতিয়াহ'লে আজিৰ ভিডিঅ'টো তোমালোকৰ বাবে গুৰুত্বপূৰ্ণ হয়। আজি আমি আলোচনা কৰিম নেশ্যনেল ইনকামৰ কেইটামান গুৰুত্বপূৰ্ণ MCQ। ইয়াৰে প্ৰথম কুৱেশ্যনটো হ'ল হোৱাট ইজ নেশ্যনেল ইনকাম, অৰ্থাৎ ৰাষ্ট্ৰীয় আয় বা জাতীয় আয় বুলিলে কি বুজায়? অপশ্যন এ ইনকাম অফ দ্য গভৰ্ণমেণ্ট অনলি, কেৱল চৰকাৰৰ আয়। নেক্সট আহিলে অপশ্যন বি টোটেল ভেলু অফ ফাইনেল গুডছ এণ্ড ছাৰ্ভিচেছ প্ৰডিউচড ইন 1 year, অৰ্থাৎ এটা বছৰত উৎপাদিত চূড়ান্ত সামগ্ৰী আৰু সেৱাৰ মুঠ মূল্য। অপশ্যন চি ইনকাম অফ ইণ্ডাষ্ট্ৰিজ অনলি, অৰ্থাৎ কেৱল উদ্যোগসমূহৰ আয়। অপশ্যন ডি ইনকাম অফ বেংকছ অনলি, অৰ্থাৎ কেৱল বেংকৰ আয়। ইয়াৰ উত্তৰ হ'ব অপশ্যন বি, অৰ্থাৎ টোটেল ভেলু অফ ফাইনেল গুডছ এণ্ড ছাৰ্ভিচেছ প্ৰডিউচড ইন 1 year, মানে এটা বছৰত উৎপাদিত চূড়ান্ত সামগ্ৰী আৰু সেৱাৰ মুঠ মূল্য বা মৌদ্ৰিক মূল্যই হৈছে জাতীয় আয়। কুৱেশ্যন নাম্বাৰ 2 GDP stands for, অৰ্থাৎ GDPৰ সম্পূৰ্ণ ৰূপ কি? অপশ্যন এ গ্ৰছ ডমেষ্টিক প্ৰডাক্ট, অপশ্যন বি জেনেৰেল ডমেষ্টিক প্ৰডাক্ট, অপশ্যন চি গ্ৰছ ডেভেলপমেণ্ট প্ৰডাক্ট, অপশ্যন ডি জেনেৰেল ডেভেলপমেণ্ট প্লেন। এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হ'ল এ, অৰ্থাৎ গ্ৰছ ডমেষ্টিক প্ৰডাক্ট, যিটোক অসমীয়াত কোৱা হয় স্থূল ঘৰুৱা উৎপাদন। নেক্সট কুৱেশ্যন হুইচ মেথড ইজ নট ইউজ টু কেলকুলেট নেশ্যনেল ইনকাম, অৰ্থাৎ ৰাষ্ট্ৰীয় আয় গণনাৰ বাবে কোনটো পদ্ধতি ব্যৱহাৰ কৰা নহয়? অপশ্যন এ ইনকাম মেথড, অৰ্থাৎ আয় পদ্ধতি, অপশ্যন বি এক্সপেণ্ডিচাৰ মেথড, অৰ্থাৎ ব্যয় পদ্ধতি, অপশ্যন চি প্ৰডাক্ট মেথড, অৰ্থাৎ উৎপাদন পদ্ধতি, অপশ্যন ডি পপুলেশ্যন মেথড, অৰ্থাৎ জনসংখ্যা পদ্ধতি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ডি, মানে পপুলেশ্যন মেথড। নেক্সট কুৱেশ্যন পাৰ কেপিটা ইনকাম মিনছ, অৰ্থাৎ জনমূৰি আয় বুলিলে কি বুজায়? অপশ্যন এ নেশ্যনেল ইনকাম ইনটু পপুলেশ্যন, অৰ্থাৎ ৰাষ্ট্ৰীয় আয় পূৰণ জনসংখ্যা। অপশ্যন বি নেশ্যনেল ইনকাম ডিভাইডেড বাই পপুলেশ্যন, অৰ্থাৎ ৰাষ্ট্ৰীয় আয় ডিভাইডেড বাই জনসংখ্যা। অপশ্যন চি পপুলেশ্যন ডিভাইডেড বাই নেশ্যনেল ইনকাম, অৰ্থাৎ জনসংখ্যা ডিভাইডেড বাই ৰাষ্ট্ৰীয় আয়। অপশ্যন ডি গভৰ্ণমেণ্ট ইনকাম, অৰ্থাৎ চৰকাৰী আয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, অৰ্থাৎ নেশ্যনেল ইনকাম ডিভাইডেড বাই পপুলেশ্যন, মানে নিৰ্দিষ্ট বৰ্ষ এটাত দেশখনত যিখিনি জাতীয় আয় হ'ব সেই জাতীয় আয়ক যদি দেশখনৰ জনসংখ্যাৰে হৰণ কৰা হয় তেতিয়াই আমি পাৰ কেপিটা ইনকাম মানে জনমূৰি আয়টো লাভ কৰিব পাৰোঁ। নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ইজ ইনক্লুডেড ইন নেশ্যনেল ইনকাম, তলৰ কোনটো ৰাষ্ট্ৰীয় আয়ত অন্তৰ্ভুক্ত হয়? অপশ্যন এ চেল অফ ছেকেণ্ড হেণ্ড গুডছ, পুৰণি সামগ্ৰীৰ বিক্ৰী, অপশ্যন বি পেঞ্চন, অপশ্যন চি ফাইনেল গুডছ এণ্ড ছাৰ্ভিচেছ, চূড়ান্ত সামগ্ৰী আৰু সেৱা, অপশ্যন ডি লটাৰী প্ৰাইজ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব চি, মানে ফাইনেল গুডছ এণ্ড ছাৰ্ভিচেছ। নেক্সট আহিলে ট্ৰেন্সফাৰ পে'মেণ্ট ইজ, অৰ্থাৎ হস্তান্তৰিত পৰিশোধ বুলিলে কি বুজায়? অপশ্যন এ চেলাৰী মানে দৰমহা, অপশ্যন বি পেঞ্চন, অপশ্যন চি ৰেণ্ট ভাড়া, অপশ্যন ডি প্ৰফিট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল পেঞ্চন, মানে হস্তান্তৰিত পৰিশোধ হ'ল সেইটো যিটো অনা উপাদানৰ আয় হয়, মানে কোনো উৎপাদনমুখী কাম নকৰাকৈ যিটো আয় লাভ কৰা হয় সেইটোকে হস্তান্তৰিত পৰিশোধ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন হুইচ ইজ নট ইনক্লুডেড ইন GDP, তলৰ কোনটো GDPত অন্তৰ্ভুক্ত নহয়? ইয়াৰ অপশ্যন এ ডক্টৰ ছাৰ্ভিচ, চিকিৎসকৰ সেৱা, অপশ্যন বি হুইট প্ৰডাকশ্যন, ঘেঁহুৰ উৎপাদন, অপশ্যন চি চেল অফ অল্ড কাৰ, পুৰণি গাড়ীৰ বিক্ৰী, অপশ্যন ডি মেনুফেকচাৰিং অফ নিউ গুডছ, নতুন সামগ্ৰীৰ উৎপাদন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল চি, অৰ্থাৎ পুৰণি গাড়ীৰ বিক্ৰী। নেক্সট হ'ল নেশ্যনেল ইনকাম ইজ জেনেৰেলি কেলকুলেটেড ফৰ, জাতীয় আয় সাধাৰণতে কিমান সময়ৰ বাবে গণনা কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, মানে এবছৰৰ বাবে। নেক্সট কুৱেশ্যন গ্ৰীণ নেশ্যনেল ইনকাম মিনছ, অৰ্থাৎ সেউজ ৰাষ্ট্ৰীয় আয় বুলিলে কি বুজায়?
ইয়াৰ অপশ্যন এ নেশ্যনেল ইনকাম প্লাছ ইনফ্লেশ্যন অৰ্থাৎ ৰাষ্ট্ৰীয় আয় যোগ মুদ্ৰাস্ফীতি। অপশ্যন বি নেশ্যনেল ইনকাম আফটাৰ ডিডাক্টিং এনভাইৰমেণ্টেল ডেমেজ এণ্ড ডিপ্লেশ্যন অফ নেচাৰেল ৰিচোৰ্চেছ অৰ্থাৎ পৰিৱেশৰ ক্ষতি আৰু প্ৰাকৃতিক সম্পদৰ ক্ষয় বিয়োগ কৰাৰ পিছৰ ৰাষ্ট্ৰীয় আয়। অপশ্যন চি এগ্ৰিকালচাৰেল ইনকাম। অপশ্যন ডি ফৰেষ্ট ইনকাম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অৰ্থাৎ নেশ্যনেল ইনকাম আফটাৰ ডিডাক্টিং এনভাইৰমেণ্টেল ডেমেজ এণ্ড ডিপ্লেশ্যন অফ নেচাৰেল ৰিচোৰ্চেছ। হুইচ ইজ এ ফেক্টৰ ইনকাম? তলৰ কোনটো উৎপাদন উপাদানৰ আয়? ৱেজ এ, অপশ্যন বি পেঞ্চন, অপশ্যন চি স্কলাৰশ্বিপ, অপশ্যন ডি গিফ্ট। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ অৰ্থাৎ ৱেজ মানে মজুৰি। নেক্সট কুৱেশ্যন GNP ইজ ইকুৱেল GDP প্লাছ অপশ্যনখিনি হ'ল এ নেট ফেক্টৰ ইনকাম ফ্ৰম এবৰ্ড অৰ্থাৎ বিদেশৰ পৰা অহা নিগুত উপাদানৰ আয়। অপশ্যন বি টেক্স মানে কৰ। অপশ্যন চি ছাবচিডি ৰাজসাহাৰ্য। অপশ্যন ডি ডেপ্ৰিচিয়েশ্যন। GNP পাবলৈ হ'লে GDPৰ লগত আমি কি যোগ কৰিব লাগে? GDPৰ লগত আমি নেট ফেক্টৰ ইনকাম ফ্ৰম এবৰ্ড যোগ কৰিব লাগিব মানে NFIA অৰ্থাৎ বিদেশৰ পৰা নেট উপাদানৰ আয়টো যদি যোগ কৰোঁ তেতিয়া আমি GNP পাম। নেক্সট আহিল গ্ৰীণ GDP এইমছ টু অৰ্থাৎ গ্ৰীণ GDPৰ মূল উদ্দেশ্য কি? এ হ'ল ইনক্ৰিজ পলিউশ্যন মানে প্ৰদূষণ বৃদ্ধি কৰা। অপশ্যন বি মেজাৰ ইকনমিক গ্ৰোথ কনচিডাৰিং এনভাইৰমেণ্টেল প্ৰটেকশ্যন অৰ্থাৎ পৰিৱেশ সুৰক্ষাক ধ্যানত ৰাখি অৰ্থনৈতিক উন্নয়ন জোখা। নেক্সট ইনক্ৰিজ টেক্সেছ মানে কৰ বৃদ্ধি। নেক্সট ইনক্ৰিজ ইম্পৰ্টছ অৰ্থাৎ আমদানি বৃদ্ধি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বি মানে মেজাৰ ইকনমিক গ্ৰোথ কনচিডাৰিং এনভাইৰমেণ্টেল প্ৰটেকশ্যন। আজি ভিডিঅ'টোৰ জৰিয়তে আমি তোমালোকৰ বাবে এইখিনি প্ৰশ্ন আগবঢ়ালোঁ। আজিলৈ ইমানেই, ধন্যবাদ।